Hi students, this is Learn the Skill. আজি আমি ভিডিঅ'টো কথা পাতিম যে ছেকেণ্ড ছেমিষ্টাৰ এক্সাম তোমালোকৰ আহি আছে। তাত এক্সাম কেতিয়াৰ পৰা হ'ব, তোমালোকৰ চিলেবাছ কমপ্লিট হোৱা নাই, কেনেকৈ কমপ্লিট কৰিবা এণ্ড অল, সেই সকলো কথা আজি আমি এই ভিডিঅ'টোত পাতিম। মই ফাৰ্ষ্ট ছেমিষ্টাৰ আগতো পাতিছিলোঁ। যেতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম হ'ব, বহুতে কৈছিলে দাদা আপোনাৰ ভিডিঅ' চাই পেলাই হেল্প হ'ল, মানে বস্তুখিনি যি পঢ়িছিলোঁ সেয়াকৈ আহিলে এণ্ড তেনেকৈ আমি এক্সামটো ভাল হৈছে। তো এই ভিডিঅ'টো চোৱা, আই হোপ সেই একেখিনি গাইডেই হ'ব, বাট অলপ তোমালোকৰ হেল্প হ'ব। ঠিক আছে, তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথম হ'ল ছেকেণ্ড ছেমিষ্টাৰ এক্সাম ডেটটো কি হয়। তোমালোকৰ ছিনিয়ৰ এক্সাম মে বি 11, 13 তেনেকুৱালৈকে আছে। তো তোমালোকৰ মে বি এক্সাম 15, 16 বা 17 সিমানটো মানৰ পৰা কণ্ডাক্ট হ'ব। ঠিক আছে, লাষ্ট ইয়েৰ আই গেছ 17 মানৰ পৰা আছিলে। তো এইবাৰ 15, 16, 17 তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰ এক্সাম ষ্টাৰ্ট হৈ যাব। ঠিক আছে, তো সেই মাইণ্ডছেটটো ৰাখি 15 মনডে হয়, মনডে সেই মাইণ্ডছেটটো ৰাখি তোমালোকে পঢ়িব ষ্টাৰ্ট কৰা। ঠিক আছে, কোনোবাই যদি এতিয়ালৈকে ষ্টাৰ্টো কৰা নাই, আজি 1 তাৰিখ, এনাফ টাইম আছে। মই সেইটোৱে ক'ম যে এনাফ টাইম আছে, 15 দিন তোমালোকে চিলেবাছ কমপ্লিট কৰিব পাৰিবা। ঠিক আছে, ডেটটো হৈ গ'ল। এতিয়া কথা আহিলে হাউ টু কভাৰ চিলেবাছ। তুমি চিলেবাছটো কেনেকৈ কভাৰ কৰিবা? তুমি ভাগ কৰিলা, চোৱা তুমি 15 দিন সময় আছে, তুমি যদি 0ৰ পৰা ষ্টাৰ্ট কৰিছা ন, তুমি কমপ্লিট চিলেবাছ কভাৰ কৰাটো তোমাৰ কাৰণে পচিবল নহ'ব। গতিকে তুমি অলপ লোৱা। ছাপ'জ মেথছৰ 5টা মডিউল আছে, তুমি এইটো ভাবা যে মই 3টা ভালকৈ পঢ়িম আৰু এটা থুলমূলকৈ চাই যাম। ঠিক আছে, তো 3টাটো ভালকৈ পঢ়া, তুমি পূৰা 3টা খৰচি মাৰি পঢ়া, এণ্ড তোমালোকে 4 নম্বৰটো তেনেকৈ থুলমূলকৈ পঢ়ি থোৱা, হৈ যাব। ঠিক তেনেদৰে গ্ৰাফিক্সৰ মই তোমালোকক কৈছোঁ ন, টিকলেছ একাডেমি এজ ইট ইজ কুৱেশ্যন গুচি আহে এক্সামত। কাৰণ টিকলেছ একাডেমি যিখন বুকৰ পৰা কাটে সেইখন কৰাই কুৱেশ্যন, সেই বুকখন ভাল হয়, মানে সেই বুকৰ পৰা এজ ইট ইজ কুৱেশ্যন গুচি আহে। তো তোমালোকে কৈছোঁ ন, গ্ৰাফিক্সৰ কাৰণে তোমালোকে তেওঁৰ ভিডিঅ' চোৱা, অকণমান টাইম লাগিব কিন্তু বুজি পাই যাবা, আৰু বুজি পোৱাৰ পিছত মই এজ ইট ইজ কুৱেশ্যন নাহিলেও তোমালোকে নিজেও কৰিব পাৰিবা, হয়নে? এতিয়া কিছুমানৰ আছে কেমেষ্ট্ৰি তোমালোকৰ ChatGPT পৰা নোটছ বনোৱা, কাৰণ ইমানো নাই, মানে ডেফটত নাই। ঠিক আছে, তোমাৰ ChatGPT পৰা নোটছ বনোৱা হৈ যাব। ফিজিক্সো তোমালোকে তেনেকৈ নোটছ বনোৱা, বা ক্লাছ কৰি ফিজিক্সৰ পৰা ডাইৰেক্ট ChatGPT পৰা নহয়, বাট টপিক ৱাইজ তোমালোকে নোটছ বনোৱা। কিছুমান বস্তু ৰিপিট হৈ থাকে, সেই ৰিপিট হোৱাবোৰ চোৱা। এতিয়া তোমালোকে কিছুমান কাম কৰা যে লাষ্ট ইয়েৰ যিটো 2024 বেটছৰ পেপাৰখিনি আছিলে, সেই পেপাৰখিনি তোমালোকে কালেক্ট কৰিব ট্ৰাই কৰা। সেই পেপাৰখিনি তোমালোকে ছল্ভ কৰা, এণ্ড তোমালোকৰ বেটছৰ যিখিনি ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম হৈ গ'ল, সেইখিনিকে তোমালোকে তাৰ সেইটোতো ইণ্টাৰচেঞ্জ হৈ গৈছে ন। তোমালোক যদি এই এটা ব্ৰাঞ্চ হয়, তোমালোকে যদি এটা পাইছা, বেলেগ এটা ব্ৰাঞ্চে সেইটো ছেকেণ্ড ছেমিষ্টাৰত পাইছে, সেয়া ইণ্টাৰচেঞ্জ হৈ গৈছে ন। তো তেওঁলোকৰ পৰা পেপাৰখন লোৱা আৰু সেইখন ভালকৈ চাই যাওঁ। জেনেৰেলি কিছুমান পেপাৰ, মেথছখন বাৰু একেই থাকে, কিছুমান পেপাৰ লাইক বায়'লজি, কেমেষ্ট্ৰি, সেই তেনেকুৱা পেপাৰ কিছুমান কি হয়, ৰিপিট হোৱা দেখা যায়। ঠিক আছে, তো যিহেতু ৰিপিট হ'ব ন, তো তোমালোকে আইডিয়া এটা পাই যাবা, মিনছ পাছিং মাৰ্কছটো এটলিষ্ট তোমালোকে চিকিউৰ কৰিব পাৰিবা, গম পাইছা? তো তোমালোকে সেই পেপাৰখিনি কালেক্ট কৰিব ট্ৰাই কৰা। যিখিনি 24 বেটছৰ পেপাৰ আছে, সেই পেপাৰখিনি মোৰ ওচৰত আছে, মই ধুনীয়াকৈ PDF বনাই থৈ দিছোঁ, সেইখিনি মোৰ পৰা কালেক্ট কৰিব পাৰিবা। বাট ফ্ৰীকৈ দিয়া বস্তু নাথাকে, তো মই এটা 10 ৰুপিজটা চাৰ্জ কৰোঁ, বাট সেইটো দিয়াৰ পিছত মই গোটেই পেপাৰখিনি ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ মিলাই তোমালোকক দি দিব পাৰিম। মিনছ পাৰ ছাবজেক্ট 2খনকৈ পেপাৰ পাবা। তো সেই পেপাৰখিনি তোমালোকে লৈ পেলাই সেইখিনি চাব ট্ৰাই কৰা। ঠিক আছে, সেই পেপাৰখিনি কুৱেশ্যন প্ৰেক্টিছ হিচাপে তোমালোকে ছল্ভ কৰা। ঠিক আছে, আৰু যিখিনি ফাৰ্ষ্ট ছেমিষ্টাৰ সেইখিনি তোমালোকে কালেক্ট কৰিব চেষ্টা কৰা, আৰু সেইখিনিও তোমালোকে ছল্ভ কৰিব চেষ্টা কৰা। যেতিয়া তোমালোকে এই সকলোখিনি কৰিবা ন, তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰ এক্সাম ভাল হ'ব। ঠিক আছে, কিছুমান বস্তু ৰিপিট হয়, সেই ৰিপিট হোৱাখিনি যদি তোমালোকে চাই যোৱা, সেই ৰিপিট হোৱাৰ পৰাই তোমালোকে পাছিং মাৰ্কছটো স্ক'ৰ কৰিব পাৰিবা। আৰু কেতিয়াবা কিছুমান এনেকুৱা থাকে, এটা মডিউলত কেইবাটা ভাগ থাকে, কোনোবা এবাৰ যদি এটা আহে, নেক্সট বাৰ সিটো আহে, সেই তেনেকৈও তোমালোকে চাব পাৰা। ঠিক আছে, তো বহুত ট্ৰিক আছে, সেই তেনেকৈ তোমালোকে ছল্ভ কৰা। আৰু 15 দিন আছে, লাষ্ট 15 ডেজ আছে, 15 ডেজ পূৰা কষ্ট কৰা। ঠিক আছে, এইবাৰ বেগ যাতে নাই, যদি কাৰোবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰত বেগ অহা চান্সো আছে,
যাতে ছেকেণ্ড ছেমিষ্টাৰ সেই বেগটো উভতি নাহে। তো সেইটোৱে মই তোমালোকক ক'ম, একো নাই, ভাল হ'ব, তোমালোকে জাষ্ট এফৰ্ট দিয়া, ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আশা কৰোঁ ভাল পালে। তো ঠিক আছে, থেংক ইউ ছ' মাছ।